মই কিটো ক'ম আৰু মোৰ নামত দিছে, মই বেয়া পোৱা নাই, ভালেই পাইছোঁ বাৰু। এতিয়া পৰিচালনা কেনেকৈ হয়, ৰাইজে কেনেকৈ ব্যৱস্থা কৰে, সেইটোৱে কৰিম আৰু। ষ্টেডিয়াম থাকিলে কিটো হ'ব, ষ্টেডিয়াম ভাল ধৰণে ইউজ কৰিব পৰাটোৱেই মেইন কথা। চাম বাৰু, কথা বতৰা পাতি চাম আৰু কেনেকৈ কি হয়। মই তেনেকুৱাবিলাক কামতেই নিজকে খুব ভাল বুলিয়ে কওঁ, কাৰণ মই কৰি আহিছোঁ নিজে। খেলা মানুহ হিচাপে মই চবটো জানো, নজনাকৈ নাই থকা। আৰু নিজেও একাডেমি খুলিছিলোঁ, নিজৰ টকা পইচা খৰচ কৰি 3 বছৰ চলালোঁ। গতিকে সেইটো বিষয়ত অকণমান এক্সপিৰিয়েঞ্চ এটা আছে, নাই বুলি নকওঁ। আৰু এনেও প্ৰেক্টিকেলি মই এক্সপিৰিয়েঞ্চ মানুহটো খেলা ধূলাত। আৰম্ভণিতে ফুটবল খেলিলোঁ, তাৰপিছত এথলেটিকত নামিলোঁ। গতিকে দুয়োটাতেই ভাল। ব্যৱহাৰটো ভাল হ'ব। নিজে হাতেৰে কৰিব নালাগে, গতিকে চেষ্টাটো কৰিম। যদি তেনেকুৱা এটা আলোচনা কৰি ল'ব লাগিব তেওঁবিলাকৰ মানুহৰ লগত, স্পৰ্টছ ডিপাৰ্টমেণ্টৰ লগত, এতিয়া কি ব্যৱস্থা লয় বা ৰাইজে কি ব্যৱস্থা ভাবি আছে, সেইটোতো মই জনা নাই। গতিকে গৈ কথাটো আলোচনা কৰিম আৰু কিভাৱে মানে ষ্টেডিয়ামটো মোৰ নামত দিছে, হয়, পৰি থাকিবলৈতো মই দিলোঁ। মই পৰি থাকিলে বেয়া পাম। ষ্টেডিয়ামৰ কাম কৰি থাকিব লাগে থাকি ল'ম, একো কথা নাই, কিন্তু কাম হৈ থাকিব লাগে। ষ্টেডিয়ামৰ নিজৰ কাম হৈ থাকিব। আগতেতো ষ্টেডিয়াম এটা দেখিবলৈ নাপাইছিলোঁ, কথাটো কৈছোঁ। আজিকালি হৈছে যেতিয়া, কিন্তু তাক ইউজ কৰাটোৱে আমাৰ চিন্তাটো বেছি হ'ব লাগিব। মই কিটো ক'ম আৰু মোৰ নামত দিছে, মই বেয়া পোৱা নাই, ভালেই পাইছোঁ বাৰু। এতিয়া পৰিচালনা কেনেকৈ হয়, ৰাইজে কেনেকৈ ব্যৱস্থা কৰে, সেইটোৱে কৰিম আৰু। ষ্টেডিয়াম থাকিলে কিটো হ'ব, ষ্টেডিয়াম ভাল ধৰণে ইউজ কৰিব পৰাটোৱেই মেইন কথা। চাম বাৰু, কথা বতৰা পাতি চাম আৰু কেনেকৈ কি হয়। মই তেনেকুৱাবিলাক কামতেই নিজকে খুব ভাল বুলিয়ে কওঁ, কাৰণ মই কৰি আহিছোঁ নিজে। খেলা মানুহ হিচাপে মই চবটো জানো, নজনাকৈ নাই থকা। আৰু নিজেও একাডেমি খুলিছিলোঁ, নিজৰ টকা পইচা খৰচ কৰি 3 বছৰ চলালোঁ। গতিকে সেইটো বিষয়ত অকণমান এক্সপিৰিয়েঞ্চ এটা আছে, নাই বুলি নকওঁ। আৰু এনেও প্ৰেক্টিকেলি মই এক্সপিৰিয়েঞ্চ মানুহটো খেলা ধূলাত। আৰম্ভণিতে ফুটবল খেলিলোঁ, তাৰপিছত এথলেটিকত নামিলোঁ। গতিকে দুয়োটাতেই ভাল। ব্যৱহাৰটো ভাল হ'ব। নিজে হাতেৰে কৰিব নালাগে, গতিকে চেষ্টাটো কৰিম। যদি তেনেকুৱা এটা আলোচনা কৰি ল'ব লাগিব তেওঁবিলাকৰ মানুহৰ লগত, স্পৰ্টছ ডিপাৰ্টমেণ্টৰ লগত, এতিয়া কি ব্যৱস্থা লয় বা ৰাইজে কি ব্যৱস্থা ভাবি আছে, সেইটোতো মই জনা নাই। গতিকে গৈ কথাটো আলোচনা কৰিম আৰু কিভাৱে মানে ষ্টেডিয়ামটো মোৰ নামত দিছে, হয়, পৰি থাকিবলৈতো মই দিলোঁ। মই পৰি থাকিলে বেয়া পাম। ষ্টেডিয়ামৰ কাম কৰি থাকিব লাগে থাকি ল'ম, একো কথা নাই, কিন্তু কাম হৈ থাকিব লাগে। ষ্টেডিয়ামৰ নিজৰ কাম হৈ থাকিব। আগতেতো ষ্টেডিয়াম এটা দেখিবলৈ নাপাইছিলোঁ, কথাটো কৈছোঁ। আজিকালি হৈছে যেতিয়া, কিন্তু তাক ইউজ কৰাটোৱে আমাৰ চিন্তাটো বেছি হ'ব লাগিব।